তেখেতে মন্তব্য আগবঢ়াইছে আৰু তেখেতৰ মন্তব্যত কৈছে আসলে সভ্য সমাজ আৰু অসভ্য সমাজ এজন মন্ত্ৰীৰ মুখত যি এই সভ্য আৰু অসভ্য সমাজৰ কথা যদি আহি পৰে এটা সমাজ অপৰাধী হ'ব পাৰে কোনোবা ধৰ্মৰ কিন্তু সেইটো সমাজ হ'ব নোৱাৰে অপৰাধীৰ কিবা সমাজ আছে বুলি মই নাভাবোঁ মই এজন শিক্ষিত ব্যক্তি গতিকে এজন অপৰাধীক লৈ কিনে সেই সমাজটোক দুখী কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় মন্ত্ৰী ডাঙৰীয়াক আচলতে আমি ৰাজহুৱা ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছোঁ লগতে মাজবাট কাণ্ড ঢেকীয়াজুলি কাণ্ড আৰু গোৱালপাৰা কাণ্ডত যি দুখী তদন্তক্ৰমে আচলতে কঠোৰ হাতেৰে দমন কৰাৰ কাৰণেও ৰাজ্য চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আৰু ৰাইজক আহ্বান জনাম যেহেতু BTCত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে গতিকে এই শান্তি যাতে প্ৰতিষ্ঠা হৈ থাকে আমি আচলতে নাগৰিক সভাৰো প্ৰস্তাৱ লৈছোঁ অহা কাইলৈ আচলতে আমাৰ যৌথভাৱে আমচু নেমচু আৰু মুছলিম ছাত্ৰ সন্থাৰ এটা নাগৰিক সভা ওদালগুৰিত অনুষ্ঠিত হ'ব গতিকে সেই সভাৰ জৰিয়তে আচলতে আমি উভয় পক্ষক আচলতে আমি আহ্বান জনাম যেনে মানৱ সভ্যতা আমি ৰক্ষা কৰিব লাগিব মানৱতাৰ স্বাৰ্থত ভাতৃত্ববোধৰ স্বাৰ্থত দেশৰ উন্নয়নৰ স্বাৰ্থত আচলতে এনে ঘটনা যাতে পুনৰাবৃত্ত নঘটে তাৰ বাবে আমি সজাগ হৈ আমি সমাজখন আগুৱাই নিব লাগিব বুলি আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাম গুৱাহাটী মহানগৰত আছোঁ একেলগে ঠিক গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানীৰ সমস্যা আচলতে এই দুয়োটা বানপানী আচলতে এতিয়ালৈকে আচলতে দমন কৰিবলৈ কোনো চৰকাৰ এয়া ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰে হওক বা কংগ্ৰেছৰ চৰকাৰে হওক বা বিজেপিৰ চৰকাৰেই হওক আমি আমাৰ জন্মলগ্নৰে পৰা অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ দিছপুৰ দিল্লীত আমি ধৰ্ণা দিছোঁ আজিৰ সভাৰ জৰিয়তেও আমি আচলতে আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি আচলতে আধুনিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে আচলতে অসমৰ বানপানী সমস্যাটোক সমাধান কৰাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ লগে লগে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰো সমস্যা সমাধান কৰি আচলতে মহানগৰবাসীক আচলতে এটা স্মাৰ্ট চিটি প্ৰদান কৰিব বুলি আমি দাবী উত্থাপন কৰিছোঁ আমাৰ আচলতে এইখিনিৰ শেষত এটা দাবী আছিলে যে অসমৰ যিখিনি গাঁৱলীয়া জিলা আছে অঞ্চল আছে সেই অঞ্চলসমূহত এতিয়াও ছাত্ৰ অনুপাতে শিক্ষক নাই আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া এজন সফল শিক্ষামন্ত্ৰী হিচাপে নিজকে দম্ভালি মাৰি থাকে ৰাজ্য চৰকাৰখন বহুত ছুপাৰফাষ্ট বুলি কৈ থাকে কিন্তু এতিয়াও আচলতে এনে বিদ্যালয়ো আছে যিখন বিদ্যালয়ত 3জন শিক্ষক কিন্তু 400ৰ ওপৰত 500ৰ ওপৰত শিক্ষাৰ্থী আছে তেনে ক্ষেত্ৰত আমি মুছলিম ছাত্ৰ সন্থাই যেহেতু ছাত্ৰ সংগঠন আমি মাত মাতি থাকিবই লাগিব আমি ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব আমি আহ্বান জনাইছোঁ আগন্তুক যেহেতু নিউ এডুকেশ্যন পলিচি এপ্লাই হৈছে গতিকে নিউ এডুকেশ্যন পলিচি এপ্লাই কৰাৰ লগে লগে তাৰ যিখিনি ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াৰ ভিত্তিত আচলতে ছাত্ৰ অনুপাতে শিক্ষক প্ৰদান কৰাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ অন্যথাই শিক্ষামন্ত্ৰীগৰাকীৰ আচলতে পদত্যাগ কৰাৰ বাবেও আমি দাবী উত্থাপন কৰিছোঁ আমাৰ মূল কথা এইখিনিয়ে আছিল আচলতে বানপানীৰ কবলত ডুবি গ'ল এনে ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰৰ যি ভূমিকা গ্ৰহণ কৰিব লাগিছিলে সেয়া আমি পৰিলক্ষিত কৰা নাই তাৰ পৰিপ্ৰেক্ষিতত মূলতঃ আজি আমি মুছলিম ছাত্ৰ সন্থা অসমে এক কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে কেইবাটাও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্তসমূহ অসমবাসীৰ আপোনালোকৰ জৰিয়তে আমি অৱগত কৰাৰ কাৰণেই আচলতে এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ প্ৰথমত আমি সিদ্ধান্ত লৈছোঁ আপোনালোকে জানে নগাঁও জুৰিয়াৰ লাওখোলাৰ যিটো কাণ্ড বনৰক্ষীৰ গুলীত 2 ভাতৃৰ যি হত্যা হে এনকাউণ্টাৰ বুলি কোৱা হৈছে আমি মুছলিম ছাত্ৰ সন্থাই এই কাৰ্যক বিৰোধিতা কৰিছোঁ গৰিহণা জনাইছোঁ লগতে ইয়াক আচলতে এনকাউণ্টাৰ নহয় আমি হত্যাকাণ্ড বুলি অভিহিত কৰিছোঁ আমি ঘটনাস্থলী পৰিলক্ষিত আমি পৰিভ্ৰমণ কৰিছোঁ আমি নিজে দেখিছোঁ যে 2 ভাতৃৰ এই জলিলুদ্দিন আৰু সমীৰুদ্দিনৰ যি ঘৰ তাৰ ঘৰৰ নিজ ঘৰৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত মথাউৰি আছে গৰমৰ দিন সেই মথাউৰিত তেওঁলোকে আচলতে ফুৰিব গৈছিলে গৰমৰ সময়ত আৰু সেই ফুৰিব যোৱা অৱস্থাত আচলতে শূন্য দূৰত্বৰ পৰা তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে তেওঁলোকক বিভিন্ন সংবাদ মাধ্যমে কৈছে মাছমৰীয়া হিচাপে মাছ মাৰিব গৈছিলে সেই মাছমৰীয়াজনক যে এনকাউণ্টাৰ কৰিব লাগিব পৃথিৱীৰ বুকুত কোনো আইন তেনেকুৱা আছে নেকি আসলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে গতিকে এই জমিৰুদ্দিন আৰু জলিলুদ্দিন আৰু সমীৰুদ্দিনক এই 2 ভাতৃৰ হত্যাকাণ্ডক আমি CBIৰ জৰিয়তে তদন্ত কৰিবৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ ৰাজ্য চৰকাৰক এই কথা অৱগত কৰাৰ কাৰণে আমি স্মাৰক পত্ৰ দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ লগতে
এই মৃতকৰ পৰিয়ালক আচলতে 20 লাখকৈ টকা নগদ টকা অসম চৰকাৰে দিব লাগিব আৰু লগতে এই হত্যাকাণ্ডটোক আচলতে যেহেতু এনকাউণ্টাৰ কৈছে তেওঁলোকে আমি হত্যাকাণ্ড কৈছোঁ এইটো CBIৰ জৰিয়তে তদন্ত কৰি আচলতে ইয়াৰ উচিত কালপিট যিজন হ'ব অপৰাধীক গ্ৰেপ্তাৰ কৰি আচলতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবেও আমি দাবী উত্থাপন কৰিছোঁ তাৰ উপৰিও আচলতে আপোনালোকে জানে যে মাজবাটত কিশোৰীক ধৰ্ষণ দলবদ্ধ ধৰ্ষণ কাৰ্য